২৬ত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। ভূপেন বৰা অসমৰ মুখ্যমন্ত্ৰী হ'ব। পিছে মন্ত্ৰিত্ব কোনে কোনে পাব? আজি ভাস্কৰ বৰুৱা, মই ৰাজেশ যোশী, হেমহৰি পেগু, ৰামন্না বৰুৱা একেখন গাড়ীত আহি আছিল। এতিয়া আমাৰ তাতে আলোচনা হ'ল যে কংগ্ৰেছ চৰকাৰ আহিলে হেণ্ডলুম টেক্সটাইল মিনিষ্টাৰ কোন হ'ব? ভাস্কৰ বৰুৱা আছিল। সব মনে মনে আছে। মই ক'লো শুনিলে নহয়, ২০২৬ত বিজেপিক পৰাভূত কৰি দিছপুৰত চৰকাৰ গঠন কৰিবই হেনো কংগ্ৰেছ দলে। ভূপেন বৰা মুখ্যমন্ত্ৰী হলে কাক কাক মন্ত্ৰিত্ব দিব, সেই সকলোবোৰ কল্পনাৰ সাগৰত ঠিকেই কৰি থৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। কি কি আঁচনি ৰাইজক দিব সেয়াও ঠিকেই কৰি থৈছে হেনো চৰকাৰ গঠনৰ বাবে কল্পনাৰ সাগৰত ডুব গৈ থকা ভূপেন বৰাই। উজনি অসমৰ পৰা কংগ্ৰেছে আৰম্ভ কৰা চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ টিংখঙত এই ৰাজহুৱা ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। নামঘৰৰ দৰ্জা খোল খাই আছে, মণিকূটত চাকি বন্তি জ্বলিছে। কংগ্ৰেছ চৰকাৰ যিদিনা আহিব আপোনাৰ পদূলিমুখত ৫০০ টকাৰ চিলিণ্ডাৰ কংগ্ৰেছ দলে দিব। কংগ্ৰেছ দলে দিব। আমি তেলেংগানাত দি আছো, হিমাচলত দি আছো, কৰ্ণাটকত দি আছো, অসমতো আমি দিম। ১২৫০ টকা দি হিমন্ত বিশ্ব শৰ্মাই বাহাদুৰি কৰে। তেলেংগানাত আমি ১২৫০ নহয়, আমি ২৫০০কে দিছো। কৰ্ণাটকত আমি ২৫০০কে দিছো। আৰু অসমতো আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো যে প্ৰত্যেক মাহৰ ৯ তাৰিখে ৯ লক্ষ্মী প্ৰত্যেকগৰাকী মহিলা আমাৰ অৰুণোদয় পাই থকা আৰু নেপোৱা প্ৰত্যেকৰ একাউণ্টত আমি ২৫০০ টকা দিবৰ কাৰণে সিদ্ধান্ত লৈছো। পিছে দিছপুৰত ২৬ত চৰকাৰ গঠন কৰিম বুলি ইমান আত্মবিশ্বাসী কেনেকৈ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী? সভাপতিৰ দায়িত্ব লোৱাৰ পৰা প্ৰতিটো নিৰ্বাচনত পৰাজয়ৰ মুখ দেখা ভূপেন বৰাই বিৰোধীক একত্ৰিত কৰি কেনেকৈ প্ৰতিহত কৰিব সাংগঠনিকভাৱে শক্তিশালী হৈ থকা ভাৰতীয় জনতা পাৰ্টিক? এই উত্তৰবিহীন প্ৰশ্নবিলাকক উদাহৰণেৰে বুজাই ভূপেন বৰাই ক'লে। আৰু ৯১ চনত যিকেইজন বয়সস্থ মানুহ বহি আছে সুধিব, বহুতে কয় কংগ্ৰেছে জানো পাৰিব? ৯১ চনত ৮৯ চনত চৰাইপুং লক্ষীপথাৰৰ ঘটনা চবৰে মনত আছে। মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰা হৈছিলে, লেখন লাহনক হত্যা কৰা হৈছিলে, ৰুহিতেশ্বৰ শইকীয়াক হত্যা কৰা হৈছিলে। কংগ্ৰেছ মানুহক কুকুৰ মেকুৰী নিচিনাকে মাৰিছিলে। ইলেকশ্যনত কংগ্ৰেছ বাটলৈ ওলাব পৰা নাছিলে। কিন্তু তেনেকুৱা পৰিস্থিতিৰ মাজতো হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত ৯১ চনত অসমৰ মানুহে নিজৰ শক্তি দেখুৱাই পেলাই অসম গণ পৰিষদক বিদায় দি কংগ্ৰেছক ক্ষমতালৈ ঘূৰাই আনিছে। এখন চুমু আৰু এখন মাৰুতিৰ পিঠিত ২০০১ চনত কংগ্ৰেছ চৰকাৰ আহিছিল। আৰু যেতিয়া DCSP আমাৰ চাৰিওফালে থিয় আছিল, চিকিউৰিটিয়ে দপদপাই থাকে, সব অফিচাৰে আমাক দেখিলে চেলুট দিয়ে। তেতিয়া ১৬ চনত কংগ্ৰেছৰ ৭৮জন MLA পৰা গৈ এতিয়া ২১ জনৰ হৈ আছে। সেয়া হৈছে ৰাইজৰ শক্তি। পিছে ভূপেন বৰাই কোৱাৰ দৰে তেতিয়াৰ সময় আৰু এতিয়াৰ সময় একে হ'ব জানো? সভাপতিৰ আসনখনকে থৰক বৰক হৈ থকা ভূপেন বৰাৰ এই আশা পূৰণ হ'ব জানো? নিৰ্বাচন আহিলেই চিৰাল ফাটমেলা বিৰোধীয়ে একত্ৰিত হৈ বিজেপিৰ লগত যুঁজিব পাৰিব জানো? গছত কঁঠাল উঠত তেল কাৰবাৰ নহয়নে এইবোৰ? অত্যুৎসাহী হৈ থকা ভূপেন বৰাই বুজি নাপালেও কথাবোৰ কিন্তু স্পষ্ট। ধ্ৰুৱ বৰা ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।